Hi friends, welcome back to my channel Learn Tantra. Guys, আপোনালোকে সাগে thumbnail চাই গম পাইছে আজি আমি কি বিষয়ত ডিসকাশন কৰিম আৰু আমি সবে জিটি পিজিটি ৰিজাল্ট লৈ বহুত চিন্তাত আছো গুটেইবোৰ ইউটিউবাৰে কৈ আছে যে মে মাহত ৰিজাল্ট আহিব বুলি আৰু ইয়াৰ ওপৰত আমাৰ শিক্ষামন্ত্ৰী মহোদয় আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ও কৈছে যে মে মাহত ৰিজাল্ট আহিব কিন্তু ইজ ইট পসিবল এটো সম্ভৱ নেকি মে মাহত ৰিজাল্ট আহাটো তো এইটো বিষয়ত ডিসকাশন কৰিম ভিডিওটো বহুত ইম্পৰ্টেন্ট হ'ব তো গোটেই ভিডিওটো চাব আৰু ভিডিওটো পাৰিলে শেয়াৰ কৰিব লাইক কৰিব ঠিক আছে তো বলক আমি আমাৰ ডিসকাশনটো স্টাৰ্ট কৰো সো গাইজ আমাৰ জিটিপিজিটি ৰিজাল্ট এতিয়াও আহা নাই আৰু সবে কৈ আছে যে মে মাহত ৰিজাল্ট দিব কিন্তু এতিয়া কথা হয় যে মে মাহত কেতিয়া ৰিজাল্টটো আহিব ঠিক আছে মেৰ ফার্স্ট উইক এন্ড সেকেন্ড উইকত পঞ্চায়ত ইলেকশন আছে আৰু সেকেন্ড উইকত তো পঞ্চায়ত ইলেকশন শেষ হৈ যাব মেবি মই ভাবিছো যে যদি মে মাহত দিয়ে তেনেহলে মে মাহৰ লাষ্টৰ ফালে মানে 27 28 ত মেবি জিটিপিজিটি ৰিজাল্ট আহিব পাৰে আৰু নহলে জুনত গুছি যাব মানে ঠিক আছে মেবি জুনত গুছি যাব তো জুনত যোৱাৰ পাছত তেতিয়া জুন জুলাই আগষ্ট টাইম আছে কেলেকি আমাৰ তো ফাইনেল ৰিজাল্টটো অক্টোবৰতে আহিব ফাইনেল যেটো সিলেক্টেড লিষ্ট তো ইয়াৰ আগত যেটো ফার্স্ট প্রভিশনাল মেৰিট লিষ্ট আছে এটো 2:1 ৰেশিওত এটো মে মাহত আহিব তো চাও মে মাহত ফার্স্ট উইকত তো আহিবলে একো চান্সই নাই সেকেন্ড উইকত আহিবলে চান্স নাই লাষ্টৰ ফালে আহিব পাৰে আৰু নহলে এটো জুনলৈকে গুছি যাব ইয়াৰ পাছত গাইজ আৰু এটা কথা কৈ দিছো যে বহুত মানে কিছুমান ভাইটি ভন্টিয়ে হুদিছিলে যে এলপি ইউপিৰ এতিয়া কি হ'ব সেকেন্ড ভেৰিফিকেশন লিষ্ট আহিব নে নাই আৰু আহিলে কেতিয়া আহিব তো গাইজ সবে জানে যে আৰু মই অলৰেডি ভিডিও এটা শেয়াৰ কৰিছো গ্ৰুপত যে নিউজৰ কেছৰ কাৰণে আমাৰ জিটিপিজি সৰি আমাৰ এলপি ইউপিৰ ভেৰিফিকেশনটো পোষ্টপোন কৰা হৈছে আৰু এট প্ৰেজেন্ট আমাৰ বেকডোৰত ভেৰিফিকেশন হৈ আছে ঠিক আছে বেকডোৰত ভেৰিফিকেশন হৈ আছে এটো এলপি ইউপিৰ যত নিউজ আৰু মানে নন নিউজ মানে ৰেগুলাৰ জিঅতে ডিএলএড কৰিছে আৰু ডিস্টেন্সত জিঅতে ডিএলএড কৰিছে সবৰ ডকুমেন্ট ভেৰিফিকেশন হৈ আছে আৰু কি প্ৰসেছত এলপি আৰু ইউপিত নিউজ ক্যান্ডিডেটক ইনক্লুড কৰা হ'ব এইটো বিষয়ত তাৰ रोड मैप टू आमार ऑनरेबल हाई कोर्ट गुवाहाटी हाई कोर्टे বিচাৰিছে আমাৰ গভৰ্নমেন্ট অধিবক্তাৰ পৰা অসম চৰকাৰে কি প্ৰসেছত ইনক্লুড কৰিব হেতু বিষয়ত বিচাৰিছে ৰিপোৰ্ট বিচাৰিছে এপ্ৰিল মাহৰ যেটো টাইম পিৰিয়ড দিছে যে 8 তাৰিখত মানে এটো সাবমিট কৰা হ'ব 6 তাৰিখ বুলি কৈছিলে যে 6 তাৰিখত সাবমিট কৰাৰ কথা বাট আমাৰ ন্যায়াধীশ এব্ৰডত যাব বাহিৰত যাব বুলি কৈছে সেই কাৰণে সো মে মাহৰ 8 তাৰিখত আমাৰ আকৌ হিয়াৰিং আছে তেতিয়া আমাৰ গভৰ্নমেন্ট অধিবক্তাই ট্ৰেক ৰেকৰ্ডটো ৰোড মেপটো সাবমিট কৰিব তো ইয়াৰ পাছতে সাগে এক সপ্তাহৰ ভিতৰত সাগে আমাৰ সেকেন্ড মেৰিট লিষ্টটো আহি যাব ঠিক আছে তো এইটো আসলে এলপি ইউপিৰ নিউজ ক্যান্ডিডেটসকলৰ কাৰণে এটা আপডেট আৰু নেক্সট আমি এটা ইম্পৰ্টেন্ট বস্তু এটা ডিসকাস কৰিম যে এতিয়া আমাৰ এটো ফেজৰ জিটি আৰু পিজিটিৰ আমাৰ ৰিক্ৰুটমেন্ট চলি আছে বাট নেক্সট কেতিয়া জিটিপিজিটিৰ ভ্যাকেন্সি ওলাব তো বলক আমি এতিয়া এটো চাও অলপ ডিসকাস কৰি লওঁ যে নেক্সট জিটিপিজিটিৰ মানে এপয়েন্টমেন্ট বা ৰিক্ৰুটমেন্ট আহাৰ চান্সেস কেতিয়া আছে সো গাইজ এট প্ৰেজেন্ট জিটিপিজিটিৰ ৰিক্ৰুটমেন্ট চলি আছে আৰু অক্টোবৰৰ ভিতৰত এটো সম্পূৰ্ণ হৈ যাব কিন্তু নেক্সট জিটিপিজিটিৰ পোষ্ট কেতিয়া আহিব সো গাইজ হসা কথা ক'বলৈ গলে এতিয়া যিমান পোষ্ট আছে এটো সব ফিলফিল মানে হৈ গৈছে ফুলফিল হৈ যাব কিন্তু বাই 2028 29 ত আমাৰ বহুত হাই স্কুলৰ টিচাৰ ৰিটায়াৰ্ড লব ঠিক আছে এটো 2027 ৰ পৰা স্টাৰ্ট হ'ব কেলেকে এটা ব্যাচ অফ টিচাৰ এটা মানে ৰিটায়াৰ্ড হৈ যাব বাই 2027 ৰ পাছত ঠিক আছে এটো খালি মানে আমাৰ হাই স্কুলত বুলি নহয় আমাৰ এলপি ইউপি স্কুলতো কি হয় আমাৰ এলিমেন্টাৰী স্কুলতো আমাৰ 2027 2028 ৰ পাছত বহুত টিচাৰ আকৌ ৰিটায়াৰমেন্টত যাব ঠিক আছে তো ইয়াৰ পাছত এটা বহুত ডাঙৰ এটা ৰিক্ৰুটমেন্ট আকৌ এটা আহিব ঠিক আছে সো মেবি বাই 2028 29 ত আকৌ নতুনকে জিটিপিজিটিৰ এপয়েন্টমেন্ট হ'ব তো হেতু সময়লৈকে মানে জনে পাৰে আপোনালোকে বিএড কৰি থাকক আৰু বিএড কৰিলে ফিউচাৰটো মানে শাইন হ'বই আৰু জিহতে মানে পাৰিব ওয়েট কৰিব
নেক্সট ৰিক্ৰুটমেণ্ট 2028-29ত আকৌ আহিব মানে মোৰ এইটো লাগিছে কেলে যিহেতু মানে বহুত লাৰ্জ এমাউণ্ট অফ টিচাৰ ৰিটায়াৰমেণ্ট যাব তো ইয়াৰ পাছততো স্কুলকেইটাক ফুলফিল কৰিবৰ কাৰণে এপইণ্টমেণ্ট দিবই লাগিব